দিছে এ তুমি আমার কি বাবার শাস্তি দিছে কি হওয়ার কারণে আজি নাকি মই সন্তানের মুখ দেখা নাপালো মই গাঁৱৰ বাটে পথে ওলাব নোৱাৰা হৈছো সকলোৱে মোক বাজি বুলি ক'বলৈ ধৰিছে কিমান যে ককৰ্থনা কিমান যে নিন্দা এ তুমি মোক কি বাবার শাস্তি দিছে নিরালে নিরালে সন্তান জীবন পাবো কিনো পাব মই এই ফল ধৰা গছ মই ফল ধৰা গছ যেনে কোনো কামত প্ৰয়োজন নাই ফল ধৰা গছ যেনে কোনো পূজা পাঠৰ প্ৰয়োজন নাই ঠিক তেনেদৰে সতি সন্তান নথকা ব্ৰাহ্মণৰো আশীৰ্বাদৰ কোনো মূল্য নাই মোৰ সতি সন্তান নথকা ব্ৰাহ্মণ গতিকে মোৰ আশীৰ্বাদৰ কোনো মূল্য
বৰকৈ বিষায় মোৰ মন যায় মোৰে পোষা নদীকে চোৱা থৈ ল'ব হয় মোৰ মন যায় মোৰে আঙুলিবোৰত মোৰ অকমানি সন্তানিক ঘূৰাই ঘূৰাবলৈ কিন্তু মই এইকণ সুখ তুই মোক কেতিয়াও নিদিলা এই পিতা পিতা বুলি ইয়াৰ মই কিবা এটা উপায় দিব লাগিল ইয়াৰ মই কিবা এটা উপায় উলিয়াব লাগিল মই দেখোন আনৰ ঘৰে ঘৰে পূজা পাঠ কৰিছোঁ আজিলৈকে মই নিজৰ ঘৰতে এখন পূজা কৰা নাই 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 মই নিজৰ ঘৰতে এখন পূজা কৰিব লাগিল কি জানিবা পূজা পাঠ কৰিলে আমাৰ মনৰ সপোন হয়েই ভালে হ'ল মানুহে কোৱা শুনিছোঁ সত্যনাৰায়ণ পূজা কৰি বোলে মনৰ সপোন নহয় গতিকে আজি দিনটো উপবাসে থাকিম সন্ধিয়া ভাগলৈ ঘৰত এখন সত্যনাৰায়ণ পূজা কৰিম কি জানিবা আমাৰ মনৰ ভাৱ পূৰ্ণ হয়েই ভালে হ'ল এইখিনি কথা মই এতিয়া ব্ৰাহ্মণীক ক'ব লাগিল আৰু হেনা ভাবি দেৱস্বামী ব্ৰাহ্মণীক মনৰ কথা দেৱস্বামী আমি দুই নিসন্তান দম্পতি গতিকে আমিহে জানো আমাৰ বুকুত বেদনা কিমান আছে গতিকে এটা কাম কৰোঁ দিয়া নহ'লে আজি সন্ধিয়ালৈ ঘৰত এখন সত্যনাৰায়ণ পূজা কৰোঁ দিয়া কি জানিবা এই পূজা কৰিলেই আমাৰ মনৰ ভাৱ পূৰণ হয়েই প্ৰিয়া অভিপ্ৰায় বোলে এই পূজা কৰিলে কি হয় জানা এই পূজা কৰিলেই হয় পুত্ৰ
হ'ব তেনেহ'লে শুনকচোন বিপ্ৰ চাহেব ব্ৰাহ্মণীয়ে স্বামী সকলোবিলাক আপোনাৰ কথা মতে হ'ব পিছে স্বামী এই পূজা পাঠ কৰিবলৈ হ'লে আমাক বস্তু প্ৰয়োজন হ'ব আপুনি এটা কাম কৰক আপুনি এতিয়া বজাৰলৈকে যাওক আৰু বস্তু কেৱল কিনি আনক আৰু শুনকচোন এয়া ব্ৰাহ্মণীয়ে বোলে স্বামী শুনা আৱাজ মাহ প্ৰসাদ দালি চাউল নাই প্ৰয়োজন কাপোৰ কানি চব আছে নালাগে আনিব মাত্ৰ পূজা কৰিবৰ কাৰণে দৈ গাখীৰ এৱা গাখীৰ আনিব লাগিব কি লাগিব ভাল কথা তোমাৰ কথা মতে মই এতিয়া বজাৰলৈকে গৈ গম্ভীৰ গাখীৰ লৈ কথা শুনি দেৱা স্বামী হরেন্দ্র ভক্তের নিমিকে হয়